প্ৰথমে মই খুইদক দেখুৱাই লৈছোঁ। এয়াই হৈছে দৰাৰ মাক, আমাৰ খুইদ। বৰ্তমান খুইদ আমাৰ মাজত নাই। খুইদ য'তেই আছে খুইদৰ আত্মাই চিৰশান্তি লাভ কৰক, খুইদই তাৰ পৰাই আশীৰ্বাদ কৰক। খুইদৰ আজি সৰু পুত্ৰৰ বিয়া। আৰু এতিয়া ৰাতিৰ পৰিৱেশটো মই দেখুৱাব খুজিছোঁ। যিহেতু মই বিয়া পাৰ্ট 2 ভিডিঅ' বনাইছোঁ, এটা পাৰ্ট মই দিলোঁ আগতে, আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশটো। আমি কাপোৰ কানি সলাই কৰি আহিলোঁ আৰু এতিয়া দৰাৰ লগত আহিব লাগিব নহয়। দৰা যিহেতু বেলেগৰ ঘৰৰ পৰা আহিব, গতিকে ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। মানে বিশেষ একো এডিট কৰা নাই, যেনেকৈ আছে তেনেকৈ দি দিছোঁ। নিতুল দা এইফালে চাওক। এইখন 10 নম্বৰ নহয়, এয়া আমাৰ বৰ্তাৰ ল'ৰা দেই, খুৰাৰ ল'ৰা দেই নিতুল দা। চৰি, বহুত বছৰৰ মূৰত লগ পাইছোঁ পাই। এনেকৈ বিয়া সকামতহে পাওঁ ন, এনেই লগ পোৱা নহয় আৰু। আমাৰ সেইটো কাৰণে সকলোৰে মেমৰিবোৰ ৰাখোঁ আৰু এনেকৈ কৰি অকণমান অকণমান। ইমান বছৰৰ মূৰত ৰেখাক লগ পাইছোঁ আজি ন। ইমান বছৰৰ মূৰত হয়নে? বহুত বছৰ হ'ল ন, 20 বছৰমান বেছি হ'ব। বেছি হ'ব ন। মই ল'ৰাটো জন্মতে তুমি গোলাঘাট নাছিলোঁ আছিলোঁ। এতিয়াতো মোৰ ল'ৰাটো জন্মতে তুমি তাতে আছিলা। ৰেখাক লগ পালোঁ, অকণমান ভিডিঅ' কৰি ৰাখি থৈছোঁ চবকে। মেমৰিবিলাক এনেকৈ ৰাখি থওঁ মই সদায়। মোৰ কাষত বহি থকা ৰেখাৰ ল'ৰাই আজি দৰা ধৰা হ'ব, কাৰণ ৰেখাৰ ভায়েকে আমাৰ মানে দৰাৰ বায়েকক বিয়া পাতিছে। আগতে এই দুইফালে সম্পৰ্ক আছে। আমাৰ মানুহবিলাক লাগে মোক, মানুহবিলাক ভিডিঅ' বনাই আছে আমাৰ। মানুহবিলাক লাগে। বিপুল দা এতিয়া আহিছে। আহিছ ইমান দেৰিকে? ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। নহয় আহিবচোন আপোনাক। কেলে এইটো থাকিলে মই কথা পাতিব নোৱাৰো নহয়। আহিছো এতিয়া। আগৰ দিনত হয়তো মুখখন দেখি, এতিয়া মুখখনেই দেখা বান্দৰ নে নহয়, ছাৰ ইয়াতে ওলাই গৈছে এইটো কথাবোৰ। ঠিক আছে, গোলাঘাটত গৈ মানুহক দেখুৱাবি বোলে বান্দৰৰ জেগাৰ পৰা আহিছো। তাতে একো বান্দৰ আছে কেতিয়া? মই ৰাতিপুৱা আহিলোঁ। দেখা নাই যে আছিলোঁ, আপোনাকে দেখালে। গীতিকা ফুকন আহিছে, বিহুৱতী বোৱাৰী গীতিকা ফুকন আহিছে। নমস্কাৰ। এয়া গীতিকা ফুকন মই আজিলৈকে ওলোৱাই নাই। মাজে মাজে মই মিউট কৰিবলগীয়া হৈ গৈছে, কাৰণ ইফালে মানে গান বাজি আছে। সেইবিলাক যদি দি দিওঁ কপিৰাইট লাগি যাব। গতিকে মই ভিডিঅ'টোত মিউট কৰি দিছোঁ আৰু ভইচ অভাৰ দি দিছোঁ, কাৰণ মই এই ভিডিঅ'টো ইউটিউবতো দিম। মানে আমাৰ গোটেই মানুহখিনি এতিয়া বহি আছোঁ। দৰাক গা পা ধোৱা হ'ব, পানী তুলিবলৈ যোৱা হ'ব। তাৰপাছত দৰা আকৌ যাবগৈ আমাৰ মুনৰ ঘৰলৈ, তাৰ পৰা দৰা সাজি আহিব। আৰু গীতিকাও আহি পাইছেহি বহুত দেৰিকৈ। তাই ছোৱালীজনীৰ ক্লাছ আছিলে। এইফালে আমাৰ দুলু বাইদেউ, গীতিকা, মই বহি পেলাই পূৰা আড্ডা মাৰি আছোঁ। আমাৰ গোটেই ঘৰৰ মানুহবিলাকো আছে। আৰু ৰাতিৰ কাৰণে ওচৰৰ যিখিনি মানুহ সকলো আহিছেই, লগতে মিতিৰ কুটুমবিলাকতো আছেই। আৰু ৰাতি বেছি ভাল লাগে বিয়াবিলাকত, ঘৰৰ বিয়া যিহেতু। আজি মানে এতিয়া আমি পানী তুলিবলৈ যাম। আগতে পানী মানে পুখুৰীত তুলিবলৈ যায়, তেতিয়াতো আৰু বেছি ভাল লাগে। এতিয়া আৰু পানী তুলিবলৈ মানে পুখুৰী চুখুৰীৰ ওচৰত নোহোৱা হৈছে, যিহেতু সুবিধাও নাই। সেইটো কাৰণে মানে আমাৰ ঘৰৰ পৰা অকণমান আগত তোলা হ'ব। গতিকে যাম, সেয়াও আপোনালোকক দেখুৱাম বাৰু কেনেকুৱা কি হয়। আৰু খুব বিহু মাৰি আছে এইফালে। মাজে মাজে মিউট কৰি ভইচ অভাৰ দি আছোঁ মই। আহিছে দেখিছো, অকল ভিডিঅ' কৰি থৈ দিওঁ বোলো। আৰু পানী তুলিবলৈ যাবৰ কাৰণে এয়া ৰেডি হৈছে। ইয়াতে আশীৰ্বাদ লৈ কৰি এতিয়া আমি সকলো যাম পানী তুলিবলৈ। লগতে আপোনালোককো লৈ যাওঁ, ব'লক একেলগে যাওঁ পানী তুলিবলৈ। তুলিব ন মজান বাই? উলিয়াই দিবা নেকি ফটোটো কৰিব?
পানী তুলি আহি পালেহি তাৰ পিছৰ কামখিনিয়ে আৰম্ভ কৰিছে পৰ্যায়ক্ৰমে সকলো কাম কৰি গৈ আছে এয়া দৰা নোৱাবৰ কাৰণে ইয়াতে ৰেডি কৰি লৈছে যিহেতু সামাজিকভাৱে বিয়া পাতিলে কিছুমান নিয়ম থাকে সেই নিয়ম মতে সকলোখিনি কৰিব লাগে প্ৰথমে খুইদৈয়ে নোৱালে খুইদৈ যিহেতু মাকৰ কামখিনি কৰিছে তাৰ পাছত আমাৰ মা আহিছে আৰু বায়েকহঁত আছে আৰু পৰিয়ালৰ কোনে কোনে নোৱায় সকলোৱে নোৱাব পাৰিব এনেদৰে এই কামখিনি কৰাৰ পিছত দৰাক আকৌ গা পা ধুৱাই কৰি দৰা যাবগে দৰা তাৰ পাছত আকৌ দৰা হৈ আহিব আৰু বেলেগৰ ঘৰৰ পৰা কাৰণ দৰাটোত ঘৰত থাকিব নোৱাৰিব আজি কইনাহে ইয়াত থাকিব গতিকে অকমান সেইখিনিকে ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখুৱালোঁ মই মিউট কৰিবলগীয়া হ'ল সেই আগৰ নিচিনাই হ'ল কথা হাতেৰে চুলেই
হ'ল এতিয়া হাতেৰে চুই মেলি। আজি যে দৰাৰ মানে সুখেই সুখ আৰু অকল দৰা বুলি নহয় বাৰু, দৰা কইনা দুয়োৰে একদম সকলো কামতে সকলোৱে সহায় কৰি দিয়ে। সকলোৱে কৰিবলগীয়া একোৱেই নহয় বিয়া বাৰুবোৰত যে কিমান নিয়ম আছে নহয়নে? এইটোও কিবা এটা নিয়ম। ঠাণ্ডা দিন হোৱা হ'লে দৰাই এনেকৈ কপি কপি বহি থাকিবলগীয়া হ'লহেঁতেন দেই, গৰম দিন বুলিহে ৰক্ষা আৰু। চিন্তা নাই, কোনোবাই দাঙি আনিব, খোজকাঢ়িবলৈও নিদিয়ে বেচেৰা। দৰা ধৰাটোহে অৱস্থা বেয়া হৈ যায় দেই। দৰাৰ পিছে পিছে এনেই ঘূৰি ফুৰিব লাগে। দৰা ডাইৰেক্ট মুনৰ ঘৰলৈ যাওঁ, আমাৰ ঘৰত নাথাকিবি। দৰা ৰেডি। বুঢ়া বিয়া হ'লে এয়াই গতি আৰু। আমি দৰা ঘৰলৈ যাওঁ নি? দৰা ঘৰলৈ যাওঁ। এই দৰা ঘৰীয়া ন? দৰা ঘৰলৈ যাওঁ। বাই বাই, দৰা ঘৰীয়া এয়া দেই। এহেঁতি দৰা ঘৰীয়া দেই। এয়া কমন নেকি? দৰা ঘৰ যাবা। দৰা সাজোন কাচোন কৰা কামখিনি এতিয়া দৰা ঘৰত গৈ কৰিবগৈ। দৰাক লৈ যোৱা হ'ল মুনৰ ঘৰলৈ, আমি নগ'লোঁ। বহুতখিনি গ'লগৈ বাৰু, দৰা ঘৰীয়া হৈ আহিব। আমি এইখিনিতে ৰাস্তাটো ইপাৰ হৈ দিম, সেই আহিছেই হপায় দৰা। আমি ৰাস্তাতে দৰা ঘৰীয়া হৈছোঁ। দৰা ঘৰীয়া মানুহে আকৌ আমাক ঠেলিছে, তহঁতি নাহিবি নাহিবি, তহঁতি কইনা ঘৰীয়া হয় বুলি মুনে আমাক এইফালে চিলিছে। দৰাৰ মুখৰ ৰুমাল নাই কেলে? আমাৰ দৰা আহিছে দেখিছেনে? এয়া দৰা ধৰা আৰু এয়া দৰা। আমি দৰাৰ লগতে আহিছোঁ বাৰু। দৰাৰ লগত এয়া দেখিছেনে? আহিছে এয়া। এয়া ব'লা ব'লা, দৰা আদৰি পেলাই এতিয়া আমি এয়া নিছোঁ। এয়া দেই, দৰা আদৰি পেলাই আমি আনিছোঁ। আধাটো দৰা ঘৰীয়া, আধাটো কইনা ঘৰীয়া। অ' গীতিকা, তই দৰা আদৰি পেলাই আহিলি তই?
ধুনীয়া দিছিলে আমি দৰাৰ লগতে ভিডিঅ' অকণ কৰি লৈছোঁ, ফটো অকণ মাৰি লৈছোঁ দেই। গীতিকা 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 এই দৰাৰ মুখখন লুকাই গ'ল, গীতিকা দৰাৰ মুখখন লুকাই গ'ল নহয়, দৰাৰ মুখখন উলিয়াই দিয়া। অৱশেষত আমাৰ দৰা আহি পাই গ'লহি দেই। দৰাৰ পদূলিতে দৰাৰ আলহী হ'বলগীয়া হৈছে, উপায় নাই। দৰাৰ অৱস্থা বেয়া কৰি দিছে কইনাই। আৰু এয়া দৰা মানে ঘৰৰ পৰা ওলাই আহি কইনাৰ ঘৰ পোৱালৈকে মাজত ৰাস্তাটো মানে কিমান দূৰ মানে আপোনালোকক মই ক'ব বিচাৰিছোঁ, প্ৰায় 2 মিনিটমান সময়ো নালাগে। কিন্তু সেই ৰাস্তাটোতো দৰাক আগভেটিছে আকৌ দেই। এই দৰা আগভেটা নিয়মটো যে আছে, আৰু আজি খুব ফূৰ্তি কৰিছে, সেইটো কাৰণে চবেই দৰা আগভেটিছে। আগতে কৈয়ে থৈছিলে দৰাক ক'ত ক'ত আগভেটিব। আৰু এতিয়া কলৰ তলত দৰাক যিখিনি নিয়ম কৰিব লাগে সেই নিয়মখিনি কইনা ঘৰৰ মানুহে কৰি আছে। কইনা ঘৰৰ মানুহ ইয়াতে আছে, গতিকে কইনা ঘৰৰ মানুহে দৰাক আদৰা নিয়মখিনি কৰি আছে। আৰু মানে কলৰ তলৰ পৰিৱেশটো বিৰাট জমিছিলে, খুব ভাল লগা এটা পৰিৱেশ, খুব ভাল লাগিছিলে। আপোনালোকে মানুহৰ মুখবিলাক চায়ে ধৰিব পাৰিছে চাগে মানুহখিনিয়ে কিমান হাঁহিছে, কিমান মানে ফূৰ্তি কৰিছে। গতিকে মই মিউট কৰি দিয়াৰ কাৰণে কথাখিনি নোলালে। আৰু এইটো পৰিৱেশটো বিৰাট ভাল লগা এটা পৰিৱেশ, খুব ভাল লাগিছে। এয়া দৰাক আদৰি কৰি নিয়াৰ পিছত বাকীখিনিও মই আপোনালোকক দেখুৱাই থাকিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, বাকী কি হয় দেখি থাকিব। বলক কি কৰে, কেনেকৈ নিয়ে, সকলোখিনি চাই লওঁ। মীৰামাহী আহিছে, ভাগিন হ'ব ন, ভাগিনৰ বিয়া খাবলৈ, সৰু ভাগিনৰ বিয়া। গতিকে আৰু মীৰামাহীৰ লগতে বহি লৈ আমি লেকচাৰ মাৰি আছোঁ দেই। আৰু আমাৰ কইনাজনী অকলশৰীয়া হৈ গ'ল পাই, চব দৰাঘৰীয়া হৈ গ'লগৈ। দৰা আহিলত মানে উদুলি মুদুলি লাগিলে যে গোটেইখিনি দৰাঘৰীয়া হ'বলৈ গুচিয়ে গ'ল। এইফালে আমাৰ কইনাই অকলে অকলে বহি আছে দৰাৰ অপেক্ষাত। এইফালে আছে বাৰু মানুহ পিছফালে। আৰু এয়াই হৈছে আমাৰ কইনা কৃষ্ণা দেই, অথনিৰ পৰা দেখাই নাই নহয় আপোনালোকে কইনাক। আৰু সেইফালে আমাৰ খুৰীয়ে চাই আছে বোৱাৰীক, খুৰীয়ে ইয়াৰ পৰাই চাই আছে, তাৰ পৰাই খুৰীয়ে আশীৰ্বাদ কৰিব। আৰু আমিও লগতে একপি ফটো মাৰি থৈ আহিলোঁ আৰু কইনাৰ লগতে।
মোন এই মোনক ডাইৰেক্ট মাৰি দিয়াচোন এনেকৈ এনেকৈ ডাঙৰ কৰি দিয়া মুখখন মই এক্সট্ৰাকে হাতটো কৰিব লাগে নম আকচিতা আবাহনী বহন মহাগোসা দেৱী উচ্চানুহ জন্ম দেৱী বিবাহ এক পবিত্ৰ কৰ্ম বিবাহ হ'ল মানুহৰ জীৱনৰ এক বিশেষ সংস্কাৰ কোনেও নাজানে কাৰ ক'ত কেতিয়া কেনেকৈ বিবাহ সম্পন্ন হ'ব আৰু আজিৰ পৰা আমাৰ নিপু আৰু কৃষ্ণাৰ যুগ্ম জীৱনৰ আৰম্ভণি হ'ল আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তেওঁলোকৰ যাতে যুগ্ম জীৱন সুখৰ হওক দুয়োৰে হাত ধৰি জীৱন বাটৰ লগৰী হৈ আগবাঢ়ি যাওক সুখে দুখে সদায় সকলো একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে আজি দুয়ো বান্ধ খালে হোমৰ জুইক সাক্ষী কৰি দুয়োৰে জীৱন বাটৰ লগৰী হ'ল আৰু এই শুভক্ষণত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ ভৱিষ্যতে এইখিনি চাই আমাৰ ভাল লাগিব মেমৰিবোৰ সদায় পিছত চাই খুব ভাল লাগে নহয়নে সেইটো কাৰণে সকলোৰে লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো আৰু এতিয়া মানে মানুহ খুব কমি গ'ল ৰাতি আজিকালি মানুহে টোপনি ক্ষতি নকৰে সকলোৰে কিবা কিবি কাম থাকে গতিকে আমি ঘৰৰ যিখিনি মানুহ সেইসকলহে আছোঁ কইনাঘৰীয়া মানুহখিনিও প্ৰায় গ'লগৈ যিখিনি মানুহে বিয়াৰ কাম কাজখিনি কৰিব লাগিব সেই সকল লোক আছে বাকী সকলো গ'লগৈ আৰু গীতিকাহঁতো যাবলৈ ওলাইছে শেষত আমি এয়া দৰাৰ লগতো দুকপিমান ফটো মাৰিলোঁ অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আশীৰ্বাদ কৰিব নিপু আৰু কৃষ্ণাৰ যাতে যুগ্ম জীৱন সুখৰ হয় আৰু আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় ল'ব লাগিব গতিকে ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ বাই বাই সকলো ভালে কুশলে থাকক